Hello students, welcome back to our channel SI Light of Education. আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দশমমান শ্ৰেণীৰ ছাত্ৰছাত্ৰীক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে স্বাগতম জনাইছো। যেহেতু তোমালোকৰ SSLC এক্সাম 2026 ৰ তোমালোকৰ অসমীয়া সাবজেক্টত ব্যাকৰণ পাৰ্টৰ পৰা আধুনিক ৰূপ লিখিবলৈ আহে। হে আধুনিক ৰূপৰ কাৰণে তোমালোকে এক্সামৰ আগত বহুতো ধৰণৰ ব্যাকৰণসমূহ বিচাৰি থাকা যে কোনবোৰ আধুনিক শব্দ পঢ়িলে বা কোনবোৰ আধুনিক ৰূপ পঢ়িলে আমি এক্সামত ডাইৰেক্ট কমন পাম। মৰমৰ ছাত্ৰছাত্ৰীসকল এতিয়া আৰু বেলেগ ব্যাকৰণ চাব নালাগে। এইটো ভিডিঅ'ত যিখিনি আধুনিক ৰূপ দিয়া হ'ব এইখিনি চালেই তোমালোকৰ যথেষ্ট আৰু এইখিনিৰ ভিতৰৰ পৰাই তোমালোকে 2026 চনত 100% কমন পাবা। মৰমৰ ছাত্ৰছাত্ৰীসকল এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, তোমালোকে চাই থাকিবা যে দিয়া আছে তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। প্ৰথম দিয়া আছে 2011 চনত কোৱেশ্চন এটা আহিছিল ভৈলা হলা, তাৰপিছত চৰিয়া মানে উঠি, তাৰপিছত 2012 চনত যেটো আহিছিল তাচম্বাক তেওঁলোকক, তাৰপিছত SSLC 2013 চনত আহিছিল মাদৈ, লিখিবা মাধৱীলতা, তাৰপিছত লিখিবা পুহাইল, পুহাইল মানে পুৱাল মানে ৰাতিপুৱা, তাৰপিছত তোমালোকে চাবা 2014 চনত আহিছিল খেৰি মানে খেলা, তাৰপিছত সুমৰন্তে লিখিবা সুৱৰি, সুৱৰি বা সুৱৰি, তাৰপিছত বিগুটিয়া মানে ঠাট্টা কৰা, তাৰপিছত 2015 চনত আহিছিল মেট্ৰিক পৰীক্ষা 2015 চন SSLC 2015 লিখিবা হুতিয়া মানে হুই, পাখ মানে কাক, পাখ কাক, তাৰপিছত হন্তে, হন্তে মানে পৰা, তাৰপিছত 2016 চনত আহিছিল পাতক পাপ জাকেৰি সাৰ বিগুটিয়া ঠাট্টা কৰা, তাৰপিছত SSLC 2017 মানে মেট্ৰিক পৰীক্ষা 2017 চনত আহিছিল জাকেৰি মানে সাৰ উত্তপাৰে উঘালে মুৰল মোহাৰিলে, তাৰপিছত SSLC 2018 আহিছিল তৰণে পাৰ হ'বলৈ উত্তপাতক নিৰ্মূলকাৰী বিগুটিয়া ঠাট্টা কৰা, তাৰপিছত 2019 চনত আহিছিল সুজানে তীক্ষ্ণ তাচম্বাক তেওঁলোক হাৰলি বা হাৰলি খৰিৰ দম, তাৰপিছত 2020 চনত আহিছিল উতাৰলে উভালি পেলোৱা তাচম্বাক তেওঁলোক, তাৰপিছত তোমালোকে 2021 পৰা 22 আহিছিল তলৰ তালিকা খনি, এটা তালিকাৰ ক্ষীণ হৈছে, তালিকাৰ খিনি পৰা পুৰণি অসমীয়া আৰু আধুনিক ৰূপ মানে পুৰণি যিটো অসমীয়া শব্দ সেইটো দিছে এফালে আৰু আধুনিক ৰূপ এফালে দিছে। মানে কথাটো কেনেকুৱা মই কৈছোঁ তোমালোকৰ এইখিনি থাকিব আৰু এই চাইটবিলাক এইবিলাক লিখিব লাগে, মানে এইবিলাক মানে এটা পুৰণি অসমীয়া দিছে মানে আধুনিক এটা ৰূপ দিছে আৰু পুৰণি আধুনিক ৰূপ আৰু নতুন আধুনিক অসমীয়া যিটো আছে সেইটো লিখিব লাগিব, মানে নতুন যিটো ভাষা সেইটো লিখিব লাগিব। প্ৰথম দিয়া আছে ভৈলা মানে হল চৰিয়া উঠি, তাৰপিছত তাচম্বাক তেওঁলোকক, খেৰি খেলা, সুৱৰি সুমৰন্তে, বিগুটিয়া ঠাট্টা কৰা, হুতিয়া হুই, পাখ কাক, হন্তে পাৰা, পাতক পাপ জাকেৰি যাৰ উত্তপাৰে উগালে তৰণে পাৰ হ'বলৈ, তাৰপিছত উত্তপাতক নিৰ্মূলকাৰী মাদৈটো আছে তলত দিয়া সেইটো চাই লিখিবা, পুহাইল মানে ৰাতিপুৱা, কইলি কৰিলে, জহি যিজনে, ফুকিলে আমি, আহি হুৱে হয়, হাৰলি আজলি, ধ্বংস কৰিলে, দেৱা দেৱতা, লেল ললে, তাৰপিছত দৰত ভয়তে, তাৰপিছত তোমালোকে চাবা উতাৰল মানে উভালি পেলোৱা, নতুৱা মতা বা মাইকীৰ বেগ ধৰি নচা পুৰুষ, হুতিয়া হুই, পুহাইল ৰাতিপুৱা, হাৰলি আজলি, তাৰপিছত তোমালোকে চাবা তলত দিয়ে যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। তোমালোকে চাবা দিয়া আছে ইয়াতে প্ৰথমটো দিয়া আছে কি আশী মানে তোমালোকৰ আহি হয় না, তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে পুহাইল মানে পুৱাল, তাৰপিছত 2025 চনত তোমালোকৰ আহিছিল লাষ্ট এইটো বছৰত যে দিয়া আছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা, তাচম্বাক তাক, ৰজনী মানে ৰাতি, তোমালোকে এইটো ইয়াতে সমান চিন এটা দি ল'বা যিহেতু মই ইয়াতে দিয়া নাই, যিয়েই নহওক লগতে ইয়াতে এটা থৈ আহিলোঁ মই সেইটো মই কৈ দি আছোঁ, যিটো দিয়া আছে মাদৈ বুলি এটা শব্দ আছে মাদৈ মানে তোমালোকে এতিয়াই লিখি লোৱা, পিছত আৰু কি কৈ দিম লিখা, মাদৈ মানে মাধৱীলতা, মই লিখি দি আছোঁ মাধৱীলতা। মৰমৰ ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে
SI লাইট অফ এডুকেশ্যন চেনেলটোক তোমালোকক ছাপোৰ্ট কৰি থাকা আৰু তোমালোকৰ কাৰণে আৰু ভাল ভাল ভিডিঅ'সমূহ প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে লৈ আহিব লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু অকল ছাপোৰ্টে যে হেতু বুলি নহয় তোমালোকক মই যিখিনি দি আছো তোমালোকে কিন্তু এইখিনি কভাৰ কৰিবা তেতিয়াহে তোমালোকে এক্সামত 100 মাৰ্কছৰ কুৱেশ্যনছৰ এনসাৰ কৰিব পাৰিবা থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিও